হে প্রভুসকল, আমি জয়বিনী ভাগৱত তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি আছিলো। এই ভিডিঅ' আমি আকৌ ভাগৱতৰ তাৎপৰ্যৰ বিষয়ে আমি এতিয়া অধ্যায় লৈছো আলোচনা কৰিবৰ বাবে। ভাগৱতৰ তাৎপৰ্যৰ বিষয়বস্তু অত্যন্ত গভীৰ আৰু অত্যন্ত সুমধুময়। ভাগৱতৰ পৰাই মহাপুৰুষ কৃপাল গুৰু পৰম পুৰুষ শংকৰ গুৰুজনাই গুণমালা পুথিভাগি প্ৰস্তুত কৰিছিলে। এই গুণমালা প্ৰস্তুত কৰা যিখিনি সময়ত গুণমালা প্ৰস্তুত কৰিছিলে, এই বিষয়বস্তুটো যদি আমি ভালকৈ অনুশীলন কৰোঁ বা ভালকৈ জানিবলৈ যাওঁ, তেতিয়াহ'লে আমি মধুপুৰ সত্ৰৰ কথা নিশ্চয় আমাৰ মনলৈ আহিব বা মনত পৰিব। এই বিষয়টো আমি বৰ ধুনীয়াকৈ আলোচনা কৰিম। গুৰুজনাই কেনেকৈ গুণমালা পুথি লিখিছিলে আৰু কি ৰূপত লিখিছিলে আৰু এই ৰূপটো কোনে দেখিছিলে, আমি এই বিষয়টো আমি পিছত আলোচনা কৰিম। আমি অকণমান এই শাস্ত্ৰভাগীৰ কি ক'ব বিচাৰিছে শাস্ত্ৰভাগীৰ মাজেৰে আমি জানিব বিচাৰিছো। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। ও ভোল ভূন্য হৰে হিউবি বিচিত্র কারিক করে বিত্র ও দুঃখ জানা নুহি জানায়া পাদুক নুহিয়া পাদ মানুহৰ জীয়াই থকা অৱস্থাতে সুখ বা দুখ অনুভূতিটো সদায় লাগি থাকে। সুখৰ যদি আৱশ্যকতাই নাই, দুখৰ অনুভূতিটো কেনেকৈ বুজিব যে মানুহ এজনৰ কিমান দুখ, আৰু দুখ যদি নাথাকে সুখৰ অনুভূতিটো কেনেকৈ জানিব কিমান সুখ। গতিকে সুখ দুখৰ মাজতেই জীৱনটো পৰিচালনা কৰিবলগীয়া হয় বা চলি থাকিবলগীয়া হয়। গতিকে কিছুমান আপদ বিপদেও মানুহৰ ঈশ্বৰৰ নাম ল'ব পৰা ক্ষমতাখিনি এই মহাভাগৱতত দেখুৱাইছে। আকৌ জীৱনত একোৱেই নালাগে, কিন্তু সকলো বিষয়বস্তু যদি আমি নেলাগি বুলি ভাবোঁ, চলিম কেনেকৈ? চলিব লাগিবই। ইয়াতে আমি সকলো পুণ্যশালী মহাবৈকুণ্ঠৰ যি মহান শক্তি, এই ভাৰতবৰ্ষৰ নিচিনা এখন দেশত যিখিনি ঈশ্বৰৰ গুণান্বিত নাম ধৰ্ম ভাৰতবৰ্ষত আছে, বা তাতকৈ আকৌ আছে অসম, এনেকুৱা কোনো দেশতে নাই। আমি সকলো ঈশ্বৰৰ নামমুখী হ'ব পাৰিছো বা ঈশ্বৰৰ নাম ল'ব পাৰিছো, ঈশ্বৰক জানিব পাৰিছো। এই বিষয়টো আমি যদি ভাগৱতৰ শাস্ত্ৰ অনুমোদন অনুযায়ী যদি আমি অধ্যয়ন নকৰিলোহেঁতেন, ভাগৱত কি বস্তু আমি যদি নেজানিলোহেঁতেন, তেতিয়াহ'লে আমি ধৰ্ম কি বিষয়বস্তু আমি কেতিয়াও জানিব নোৱাৰিলোঁ। আজি যদি মহাপুৰুষ শংকৰদেৱ গুৰুজনা জন্ম জয়ন্তী যদি আমি পালন নকৰোঁ, জন্ম যদি আমি তেওঁক জানিব নোখোজো গুৰুজনাক, তেতিয়াহ'লে আমি সদায় কি হলোহেঁতেন,
পুখুৰীৰ কোণাত নদীৰ পাৰত গছৰ গুৰিত সদায় পূজা দিয়াতে আমি জীৱনটো কটাব লাগিব, কিন্তু পূজাৰ পৰা আমি ফল নেপালো। কি নেপালো হয়? পৰম গতিটো মহাভগৱত শাস্ত্ৰই কাক দিছে? ভকতৰ মাজত। মহাপাপৰ পৰা উদ্ধাৰ কৰে ভাগৱত শাস্ত্ৰই। ভাগৱতে সিদ্ধান্ত দিছে। কি সিদ্ধান্ত দিছে? যে পাপ মোচন কৰিবলগীয়া হলে কোনো শাস্ত্ৰত আৰু কোনো ধৰ্মতে মহাপুৰুষ শংকৰদেৱে যি লিপিবদ্ধ কৰিছে এনেকুৱা সংশয় দূৰ কৰিব পৰা ক্ষমতাটো কোনো ধৰ্মতে নাই। একমাত্ৰ ভাগৱত শাস্ত্ৰতে গুৰুজনাই আনিছে যে মহাপাপী অজামিনী মুখ্যগতি স্থান লাভ কৰিছে। আকৌ পৰম সম্পত্তি হৈছে হৰি ভকতি, আৰু এই হৰি ভকতি কৰিবলৈ যদি যায় তেতিয়াহ'লে আনন্দিত নহয়, যদি বিৰক্তিৰ সৃষ্টি হয় তেতিয়াহ'লে তেওঁৰ সৌভাগ্যটো কেতিয়াও নহয়। আমি পবিত্ৰ স্থানলৈ বা পবিত্ৰ ভূমি বা পবিত্ৰ হ'বলগীয়া হ'লে আমি কি কৰিব লাগিব? যে আমি পবিত্ৰ স্থানত যাবলগীয়া হ'লে গুৰুজনাৰ নাম লৈ আমি ব্ৰতটোৱাৰ নাম ল'ব লাগিব বা ব্ৰতটোৱাত যাব লাগিব বা মধুপুৰ সত্ৰলৈকে যাব লাগিব। আমি পুণ্যশালী স্থান হ'ল মহাপুৰুষ গুৰুজনাৰ যি জন্মস্থান, এই পুণ্যশালী। গতিকে এই ভকতসকলৰ বাবে যি নাম ব্যৱহাৰ কৰি থৈ গ'ল গুৰুজনাই এই ভাগৱতৰ মাজতে 4 নাম প্ৰকাশ কৰিছে। কিন্তু 4 নাম প্ৰকাশ কৰাৰ 3টা নামহে ভাগৱতত শুদ্ধ কৰি গুৰুজনাই থৈ দিছে, এটা নাম অশুদ্ধ কৰি থৈ দিছে। সেই অশুদ্ধ নামটো আমি শুধৰণি কৰিবৰ কাৰণে আমি গুৰু খুজিবলগীয়া হয়। নহ'লে যদি ভাগৱতত গোটেই 4টাই শুদ্ধ থাকিলেহেঁতেন আমি কেতিয়াও গুৰু নুখুজিলোহেঁতেন। ভাগৱতৰ এই নামকেইটাৰে আমি সংস্কাৰিত হ'ব পাৰিলোহেঁতেন। কিন্তু অলিৰ নামত সঁচাকৈ মলিন হ'ব গুৰুজনাই তেতিয়াই গম পাইছিল যে গুৰু কেতিয়াও নুখুজিব। গুৰু খুজিবলগীয়া হ'লে এই নামৰ শুধৰণি কৰিবৰ কাৰণে 3 নামৰ সলনি আকৌ এটা শুদ্ধ কৰি ল'বৰ কাৰণে গুৰু খুজিব লগা পাত্ৰটো গুৰুজনাই দেখুৱাই থৈ গ'ল। হেনেকে নাম ধৰ্মহী
কাম মানুহৰ জাবৰ জোথৰ যেতিয়া লেতেৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত যাবলৈ যে লেতেৰা জাবৰ জোথৰ পুৰি কিনে পৰিষ্কাৰ অৰ্থাৎ দাহন কৰে লেতেৰা বস্তুবিলাক পুৰি কিনে দাহন কৰি দিয়ে চাফ চিকুণ হ'বৰ কাৰণে জাবৰ জোথৰ অইন এটুকুৰা বেয়া জেগাত বেয়া স্থানত পেলায় কিন্তু মন লেতেৰা হ'লে বা শৰীৰ লেতেৰা হ'লে কেনেকৈ নিকা কৰিব বা কেনেকৈ চাফা কৰিব ইয়াতে কৈছে যে হেনেহে নাম ধৰ্ম শিৰোমণি পাপ অৰণ্যৰ যেন অগণি কলিত পৰম উপায় নাম একোদাই যে তৃতীয় কাম গতিকে এই কথাখিনি যদি আমি মনলৈ আনিব বিচাৰো নিশ্চয় গম পাম যে ঈশ্বৰৰ নাম অবিহনে মন কেতিয়াও শুদ্ধ হৈ নাথাকে অজামিলেও নাৰায়ণ নামেৰে তেওঁ সংস্কাৰিত হৈছিল বা অজামিলে ঈশ্বৰৰ নাম লৈহে মুক্তিৰ প্ৰাপ্তি হৈছিল গতিকে আমি বেছি ক'বলৈ নাযাওঁ এক হৰিনাম ধৰ্মৰ মূল তত্ত্বটোই চাব লাগিব কলিৰ যুগত কেৱল হৰিনাম যে কলিৰ মানুহ মলিন আৰু কলিৰ মানুহে মুক্তিৰ স্থান পাবলৈ হলে কলিত কেৱল হৰিৰ নামে ল'ব লাগিব আৰু হৰিৰ নাম নললে কেতিয়াও নিষ্ঠা নাই কেতিয়াও সুধৰণিৰ পন্থ নেদেখে আমি হৰিৰ নাম ল'বৰ কাৰণে কি কৰো প্ৰায় টেকাম সাগৰ লাগে আমনি লাগে কষ্ট পাওঁ যদি এনেকুৱা ভাৱবিলাক যদি মনলৈ আহে তেতিয়াহ'লে হৰি ভকতি পৰা বিৰগতি স্থানলৈকে যাম গতিকে আমি কি কৰিব লাগিব ঈশ্বৰৰ নাম আমি খাওঁতে শুৱতে কাম বন কৰোঁতে যিকোনো মুহূৰ্ততে জিভাৰ আগত চলি থাকিব লাগিব এই মহাভাগৱতৰ একমাত্ৰ দেখাইছে হৰিৰ নামে শ্ৰেষ্ঠ হৰি নামে সাৰ জগত উদ্ধাৰ সাৰ নাম হল জগত প্ৰসিদ্ধ নাম চাৰিটা ও নামে হে পৰম ধৰ্ম ও নামে খে মন সম্বল ও হেব জানি তেজি বিষয় হরির নামত এরাম হরির নামক গোলত আমি পাপ বিলাক আমি সদায় বজা হৈ আছো পাপৰ মোনা
বা পাপৰ বোজা আমি সদায় কঢ়িয়ে আছো। আমি ইমান অনৰ্থক কামবিলাক কৰি আমি ব্যস্ততাৰ মাজত ঈশ্বৰৰ নাম ল'ব নোৱাৰা হৈ পৰো। ইয়াতে আচলতে সেইটো কোৱা নাই, কৈছে কেৱল ঈশ্বৰৰ নাম গলত বান্ধিব দিছে, অৰ্থাৎ মুখে লোৱা নাম, হাতে কৰা কাম। মুখত নাম আশাৰ থাকিলে কৰ্মস্থানটো আগবাঢ়ি যাব। কৰ্মৰ গতিকে কৰ্মৰ যোগেদিও আমি নাম ল'ব লাগিব, নামৰ মাজেদিও আমি কৰ্ম কৰিব লাগিব। সিদ্ধান্ত আমি নিজে ল'ব লাগিব, কোনেও কাৰণে। জীৱনটোত সদ্গতি পাবলৈ হলে নিজে কষ্ট কৰিব লাগিব। কত পুণ্য পাই মনুষ্য ইহাক বিফল নকৰা ও মোহনিদ্ৰ এৰি লোৱা চেতন হৰিৰ নামত কৰা যতনা। প্ৰায় আমাক প্ৰতিটো অধ্যায়তে আমাক কেৱল কৈছে যে ঈশ্বৰ নাম খাওঁতে শুওঁতে ল'বৰ কাৰণে কেতিয়াও নেৰিব, ঈশ্বৰ প্ৰাপ্তি হ'বৰ কাৰণে। ঈশ্বৰ নামে পৰম গতি। আৰু এই জীৱনৰ যিখিনি শেষ হৈ যোৱা অনুষ্ঠান, অৰ্থাৎ শেষ হৈ যোৱা জীৱনটো, এইবোৰ বাদ দিও আমি বয়সলৈ যেতিয়া ফাটি দিলো, গতিকে সেইবোৰ শেষ হৈ গুচি গ'ল। এইখিনিতে আমি কি কৰিব লাগিব, যিখিনি সময় আমাৰ হাতত আছে আমি সচেতন ভাৱে নিদ্ৰাত যেনেকৈ আমি নৃত্য কৰি থাকো, সময়ত আমি ঈশ্বৰ নাম ল'বৰ কাৰণে হাৰ নাপাওঁ, কিন্তু হাৰি থাকোঁতে ঈশ্বৰ নাম ল'বৰ কাৰণে আমাৰ গুৰুজনে বাৰে বাৰে এই কথা এষাৰ আমাক মনলৈ আনি দিছে, কীৰ্তন হস্তভাগী। হে ৰাম সত্যৰে পৰা পৰল সুখী ঘনে ঘনে নাম সত্যৰে কৰা পৰলোক কাম, সুখীও ঘনে ঘনে ৰাম ৰাম। যে ঘন ঘনকৈ ঈশ্বৰ নাম ল'ব শব্দটো হৈছে ৰাম। ৰাম মানে তৰা, তৰা উপায়টো হৈছে ৰামৰ নাম। গতিকে ৰাম নাম ল'বৰ কাৰণে আমি কি কৰিব লাগিব, সদায় আমি ঈশ্বৰ নাম লৈ ৰামৰ নামেৰে চলিবৰ কাৰণে চেষ্টা আৰু যত্ন কৰিব লাগিব, অভ্যাসৰ পৰিণত হ'ব লাগিব। তেতিয়াহে আমি অতি পন্থটো পাম। হে প্ৰভুসকল, আজিৰ এই আমি যি ভাগৱত তাৎপৰ্যৰ বিষয়টো আলোচনা কৰি আছো, আজিৰ বিষয়টো আমি আলোচনা কৰিলো যদিও আমাৰ যি ভাগৱত, কেনেকৈ ভাগৱতৰ পৰা কীৰ্তন হস্তভাগী গুণমালা প্ৰকাশ কৰিছিলে, এই সময়ৰ অভাৱৰ কাৰণে ক'ব নোৱাৰিলো। আমি নেক্সট অৰ্থাৎ অহাবেলি এই বিষয়টো আলোচনা কৰিম। আজিৰ বিষয়টো আমি এৰিছো। আজিৰ পৰা অন্ত থাকিল এই অনুষ্ঠান ভাগি, অৰ্থাৎ ভাগৱতৰ তাৎপৰ্য। জয় জগতগুৰু শ্ৰীমন্ত। মই কেৱল তোমাৰ পৰাধীন দায়ন, ঘৰিও কহৰি লোনা কৰি পুহিলো হেৰা কৰণ, ৰাম পুহিলো হেৰা কৰণ।